নমস্কাৰ সাৰাংশৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি বহাগ বিহুৰ ঢোল পেপাৰ গুমগুমনিৰ মাজত বহু বিষয়ে হয়তো মনৰ পৰা দূৰলৈ গুচি গৈছিল পুনৰ এটা বিষয় উপস্থাপন কৰিব খুজিছো বহাগ বিহুৰ কিছুদিন পূৰ্বে আৰম্ভ কৰা এটা বিষয় 7 এপ্ৰিল 2025 এই ষ্টুডিওতে প্ৰাগ নিউজৰ এই ষ্টুডিওত ৰাজেশ বাজাজ নামৰ এজন ব্যবসায়ীয়ে এটা বিস্ফোৰক সাক্ষাৎকাৰ দিছিল আৰু সেই সাক্ষাৎকাৰত তেওঁ কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল এই অভিযোগবিলাক দেখাত কেৱল অভিযোগ হৈ আছে কিন্তু গোটেই সাক্ষাৎকাৰটোৰ অন্তৰালত এটা ডাঙৰ গেম প্ল্যান আছে আৰু এই গেম প্ল্যানটো কি আৰু কেনেকুৱা আৰু এই গেম প্ল্যানৰ নেপথ্যত কোনবিলাক শক্তিয়ে কাম কৰি আছে তাক আজি আপোনালোকৰ সন্মুখত মই প্ৰকাশ কৰিব খুজিছো ৰাজেশ বাজাজ যিজন ব্যক্তিক আজি দীৰ্ঘদিনে বেংক কৰ্তৃপক্ষই বিচাৰি পোৱা নাই বুলি কৈছে মন্ত্ৰী সঞ্জয় কিষাণে বিচাৰি পোৱা নাই বুলি কৈছে তেনেকুৱা এজন মানুহ হঠাৎ আমি কেনেকৈ বিচাৰি পালো প্ৰাগ নিউজৰ ষ্টুডিওত আহি এই অসমৰ কোটি কোটি মানুহৰ সন্মুখত নিৰ্ভয়ে সাক্ষাৎকাৰ দিবলৈ যিটো পৰিস্থিতিৰ সৃষ্টি হ'ব লাগিব সেই পৰিস্থিতিটো হঠাৎ কেনেকৈ সৃষ্টি হ'ল অকমান আগলৈ যাব লাগিব কাৰণ কোঅপাৰেটিভ এপেক্স বেংক অসম সমবায় এপেক্স বেংকৰ যিটো কেলেংকাৰী বুলি কোৱা হৈছে এই কেলেংকাৰীটো কেৱল এটা অজুহাত ইয়াতকৈ বহুত ডাঙৰ ঘটনা ইয়াৰ নেপথ্যত আছে অলপমান আগলৈ যাও আৰম্ভ ক'ত হৈছিল দিলৱাৰ হুছেইন নামৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ অনা হ'ল যে তেওঁ বেংকৰ কোঅপাৰেটিভ এপেক্স বেংকৰ সঞ্চালক প্ৰধানক বা মেনেজিং ডাইৰেক্টৰক প্ৰশাসন পৰিচালন সঞ্চালকক ভাবুকি প্ৰদান কৰিছিল আৰু দ্বিতীয়টো গোচৰ হ'ল তেওঁ বেংকৰ স্পৰ্শকাতৰ নথিপত্ৰ টনা আজৰা কৰি উলিয়াই আনিব খুজিছিল এতিয়া ঘটনাটো হ'ল যে দিলৱাৰ হুছেইন আসলতে কিয় গৈছিল বেংকত এটা আন্দোলন চলি আছিল বেংকৰ সন্মুখত এই আন্দোলনৰ তথ্য সংগ্ৰহ কৰিবলৈ দিলৱাৰ হুছেইন গৈছিল আৰু দিলৱাৰ হুছেইনে সেই সময়ত দেখা পালে যে বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া ইতিমধ্যে বেংকৰ প্ৰৱেশদ্বাৰত উপস্থিত তেতিয়া দিলৱাৰ হুছেইনে ক'লে যে আপোনাৰ বেংকত কেতবোৰ কেলেংকাৰী হৈছে আপোনাক মই কিছুমান প্ৰশ্ন সুধিব খোজো তেতিয়া তেওঁ গৈ থাকোঁতে তেওঁ ক'লে যে আপুনি ৰখি দিলে মই শব্দটো আকৌ কৈছোঁ আপুনি যদি ৰখি দিয়ে তেনেহ'লে মই প্ৰশ্নকেইটা সুধিব পাৰোঁ তেতিয়া বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই তেওঁক ওপৰলৈ মাতি নিলে তেওঁ ক'লে ভিতৰলৈ আহক আৰু ভিতৰলৈ যোৱাৰ পিছত তেওঁক বহুৱাই ৰাখি পুলিচত খবৰ দিলে যে তাৰ পিছত 12 ঘণ্টা সময় পানবজাৰ থানাত তেওঁক বহুৱাই ৰখা হ'ল আৰু 12 ঘণ্টাৰ পিছতহে গোচৰটো ওলাল যে এওঁ কাগজপত্ৰ টনা আজৰা কৰিছিলে এওঁ বেংকৰ পৰিচালন সঞ্চালকক ভাবুকি প্ৰদান কৰিছিলে এইখিনি কথা 12 ঘণ্টাৰ পিছত তাক সজাই পৰাই তোলা হ'ল এজাহাৰ দাখিল হ'ল তেওঁ কাৰাগাৰলৈ গ'ল দিলৱাৰ হুছেইন প্ৰশ্ন সুধিব খুজিছিল ঘটনাটোৰ পিছত গোটেই এটা ডাঙৰ ইস্যু হৈ গ'ল আৰু দিলৱাৰ হুছেইনে অৱশেষত জামিনত মুক্তি পালে কিন্তু সমবায় এপেক্স বেংকৰ কেলেংকাৰীৰ আঁত ধৰি ৰাজেশ বাজাজ নামৰ যিজন ব্যক্তিয়ে আমাক সাক্ষাৎকাৰ দিছিল তেওঁৰ এই সাক্ষাৎকাৰটো কিন্তু এটা বৃহৎ গেম প্লেনৰ অংশবিশেষ আৰু গেম প্লেনটো আজি আৰম্ভ হোৱা বিষয় নহয় ৰাজেশ বাজাজৰ হাতত দুটা সুটকেছ আছে য'ত কেৱল আছে তথ্য আৰু সেই তথ্যৰ সাপোৰ্ট কৰিব পৰাকৈ বহুবোৰ ডকুমেণ্ট বহুবোৰ তথ্যৰ প্ৰমাণ আছে আৰু এই তথ্য আৰু প্ৰমাণ আজিৰ দিনটোত বহুতৰ বাবে ভয়ৰ কাৰণ আৰু বহুতৰ বাবে এই তথ্য আৰু প্ৰমাণৰ দ্বাৰা অসমৰ ৰাজনীতিত ব্যাপক ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব মই আজিয়েই কৈ থৈছো
ৰাজেশ বাজাজে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে 31 ডিচেম্বৰৰ ভিতৰত তেওঁ বেংকৰ সম্পূৰ্ণ টকা আদায় দিব আৰু যদি দিয়ে আমি দেখিম আৰু যদি নিদিয়ে তেতিয়াও আমি দেখিম তেওঁ কৈছে খুদে মূলে মই সম্পূৰ্ণ পইচা আদায় দিম 31 ডিচেম্বৰত যিদিনা ৰাজেশ বাজাজে বেংকৰ টকা পইচা ঘূৰাই দিব বা দিব পৰাকৈ তেওঁৰ হাতত সামৰ্থ্য আহি গ'ল এই ধন ক'ৰ পৰা আহিব হিউ ৰহস্য দ্বিতীয়তে 31 ডিচেম্বৰত যেতিয়া ৰাজেশ বাজাজে টকা পইচা ঘূৰাই দিব 1 জানুৱাৰীৰ পাছৰ পৰা আৰম্ভ হ'ব 2000 আৰু এপ্ৰিল মেত নিৰ্বাচন হ'ব সেই সময়ৰ পৰা সাংঘাতিক ধৰণৰ জোৱাৰ উঠিব আৰু ৰাজেশ বাজাজৰ তথ্যবিলাকে প্ৰমাণবিলাকে বিচিত্ৰ ধৰণে ইয়াত কাম কৰিব এতিয়া আজিৰ সাৰাংশত আমি অকমান আগলৈ গৈ বিষয়টো আলোচনাৰ অৱকাশ ৰাখিছোঁ প্ৰথমতে এটা ভিডিঅ' চাই লওক যিটো 7 এপ্ৰিলৰ মেজমেলত ৰাজেশ বাজাজে কৈছিল এপেক্স বেংকৰ পৰা আপুনি 20 কোটি 30 লাখ টকা ঋণ লৈছিলে হয় লৈছিলো দাদা মই খুদি আছো আপোনাক যি সময়ত ডিমান্ড বিল পাৰ্চেজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিষিদ্ধ কৰি ৰাখিছিল সেই সময়ত আপুনি এপেক্স বেংক কেলেংকাৰীৰ সৰ্বোচ্চ সঞ্চালকালয়ৰ অগোচৰে তেওঁলোকে নজনাকে এটা ব্ৰাঞ্চৰ পৰা আপুনি 20 কোটি 30 লাখ টকা সৰকাই লৈ গৈছে যি সময়ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডিমান্ড বিল পাৰ্চেজ বন্ধ ৰাখিছিল সেই সময়ত ডিমান্ড বিল পাৰ্চেজ কৰি আপুনি কেনেকৈ টকা উলিয়াই ল'লে দাদা কথাটো এনেকুৱা আপোনাৰ ষ্টুডিঅ'ত এতিয়া আপুনি নিমন্ত্ৰণ কৰা তেতিয়াহ'লে আৰু এটা কথা বহুতে অসমৰ ৰাইজে নাজানে যে যিটো ফাইনেন্সিয়েল ইয়াৰত মোক 20 কোটি 30 লাখ টকা দিয়া হৈছে তাৰ আগৰ বছৰো মোক এটা ডিবিপি দিয়া হৈছিলে আৰু হেতুত প্ৰায় 45 লাখ টকা মোৰ পা বেংকে এজ এ ইন্টাৰেষ্ট হিচাপে মোৰ পা পাইছিলে তো গতিকে এই বছৰতে কেনেকৈ কেলেংকাৰী হ'ল তেতিয়াহ'লেতো কেলেংকাৰী আগতো হৈছে তাৰ মানে আৰু ডিবিপিটো দিব পাৰে নোৱাৰে সেইটো মইতো বিজনেছমেন হিচাপে নাজানো সেইটো বেংক কৰ্তৃপক্ষই দাদা গম পাব ডিমান্ড বিল পাৰ্চেজ এই ব্যৱস্থাটো ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰি ৰাখিছিল যি সময়ত ৰাজেশ বেংকে নিষিদ্ধ ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে নিষিদ্ধ ব্যৱস্থাটোৰ জৰিয়তে তেওঁ 20 কোটি 30 লাখ টকা উলিয়াই লৈ গুচি গ'ল এতিয়া কথাটো হ'ল ৰাজেশ বাজাজে কৈছে যে যিটো বিত্তীয় বৰ্ষত মোক 20 কোটি 30 লাখ টকা আদায় দিয়া হৈছে তাৰ পূৰ্বৰ বিত্তীয় বছৰটোত মই 5 কোটি টকা ডিবিপি জৰিয়তে লৈছিলোঁ কোঅপাৰেটিভ এপেক্স বেংকৰ পৰা আৰু তাৰ বিনিময়ত বেংকে মোৰ পৰা 45 লাখ টকা ইন্টাৰেষ্ট হিচাপে সুদ হিচাপে পাইছিল এই যেতিয়া পূৰ্বৰ ফিনান্সিয়েল ইয়াৰটোত পূৰ্বৰ বিত্তীয় বছৰটোত 5 কোটি লোৱাটো শুদ্ধ পৰৱৰ্তী বিত্তীয় বছৰটোত 20 কোটি লোৱাটো কেনেকৈ কেলেংকাৰী হ'ল আৰু যদি ডিবিপি নিষিদ্ধই আছিল তেনেহ'লে বেংক কৰ্তৃপক্ষই কিয় দিলে ইয়াতে ৰহস্যটো আছে বেংক কৰ্তৃপক্ষৰ দম্বৰু শইকীয়া মেনেজিং ডাইৰেক্টৰ আৰু মানুহজনো আছিল দম্বৰু শইকীয়া মনত ৰাখিব বোৰ্ড অফ ডাইৰেক্টৰ্ছ আছে সঞ্চালক মণ্ডলী আছে তাত এজন চেয়াৰপাৰ্চন আছে বিশ্বজিৎ ফুকন তাত মেনেজিং ডাইৰেক্টৰ আছে দম্বৰু শইকীয়া আৰু ৰাজেশ বাজাজ হৈছে এজন ব্যৱসায়ী যি ঋণ ল'বলৈ গৈছে এটা বিশেষ শাখা পৰিচালকজনে ব্ৰাঞ্চ মেনেজাৰজনে 20 কোটি 30 লাখ টকা তেওঁক আদায় দিছে প্ৰিয় দৰ্শক যিকোনো বেংকৰ মই অকল কোঅপাৰেটিভ এপেক্স বেংকৰ দৰে এটা সীমিত সামৰ্থ্যৰ বেংকৰ কথা নকওঁ ডাঙৰ ডাঙৰ বেংকক ষ্টেট বেংক অফ ইণ্ডিয়া বুলক ইউনাইটেড বেংক অফ ইণ্ডিয়া বুলক পাঞ্জাব নেশ্যনেল বেংক অফ বুলক পাঞ্জাব এণ্ড সিন্ধ বেংক বুলক যি বেংকেই বুলক কিয় HDFC বেংক বুলক এটা বেংক উলিয়াই দিবৰ কাৰণে ঋণ হিচাপে উলিয়াই দিবৰ কাৰণে কিমানবোৰ আনুষ্ঠানিকতা ওপৰ মহলৰ লগত সম্পন্ন কৰিব লাগিব এপেক্স বেংকৰ এজন ব্ৰাঞ্চ মেনেজাৰে যদি নিজৰ কৰ্তৃত্বৰে 20 কোটি টকা উলিয়াই দিব পাৰে সেই বেংকৰ জীৱনৰ আয়ুস আৰু বেছি দিন নাই এটো সম্ভৱ নহয় ইয়াৰ বাবে সঞ্চালক মণ্ডলীৰ অনুমোদন লাগিব ইয়াৰ বাবে লাগিব
চেয়াৰপাৰ্চনৰ অনুমোদন, তাৰোপৰি 20 কোটি টকা ইমান ডাঙৰ টকা, য'ত সমবায় বিভাগৰ এটা দায়িত্ব আছে। সমবায় মন্ত্ৰীজন এই গোটেই ঘটনাটোৰ লগত সংযোজিত হৈ থাকে। আৰু এই 20 কোটি টকা আদায়ৰ কেছটোত ওপৰ মহলৰ এটা আশীৰ্বাদ থাকিবই লাগিব। 1991 চনৰ পৰা 1995 চনৰ ভিতৰত যিসকল কোঅপাৰেটিভ এপেক্স বেংকৰ গ্ৰাহক আছিল, তেওঁলোকৰ ভালদৰে মনত থাকিব যে সেই সময়ত কোঅপাৰেটিভ এপেক্স বেংকত এটা কেলেংকাৰী হৈছিল। আৰু সেই কেলেংকাৰীটো আছিল ওৱান টাইম সেটেলমেণ্ট। ওৱান টাইম সেটেলমেণ্টত এনেকুৱা হৈছিল, বহুত বাগিচাই বেংকত ওচৰত ঋণগ্ৰস্ত হৈ আছিল। কাৰোবাৰ যদি 1 কোটি টকা সুতে মূলে হৈছিল, তেওঁলোকক কোৱা হৈছিল যে তোমালোকে সুদটো দিব নালাগে, মূলৰ 50 লাখ টকা ঘূৰাই দিলে এবাৰতে আমি তোমাৰ লোনটো সেটেল কৰি দিম। এই ঘটনাটো বহুতে কেলেংকাৰী বুলি সন্দেহ কৰিলে। সেই সময়ত ময়ো সাংবাদিক আছিলোঁ, আমি বাতৰি কৰিছিলোঁ যে এইটো এটা সাংঘাতিক ধৰণৰ ইয়াত টকাৰ লেনদেন হৈছে। মানুহটো যিটো মানুহে 1 কোটি টকা ঘূৰাই দিব লাগে, সেইটো মানুহে 50 লাখ টকা ঘূৰাই দিলতে সকলো শেষ হৈ গৈছে। এইটো কেনেকৈ হ'ব? বেংকৰ স্বাস্থ্যৰ কাৰণে ভাল কথা নহয়। তেওঁ মোক এই কথাটো কৈছিল। অজন্তা নেওগ ডাঙৰীয়ানী জীৱিত অৱস্থাত আছে, সাক্ষী আছে, তেখেতেও জানে সেই কেলেংকাৰীৰ কথা। তেতিয়া নগেন নেওগ ডাঙৰীয়াই কৈছিলে যে ইমান এটা ডাঙৰ সিদ্ধান্ত বেংকৰ চেয়াৰমেন বা মেনেজিং ডাইৰেক্টৰে ল'ব নোৱাৰে। তেওঁলোকেতো ল'ব নোৱাৰেই, সমবায় বিভাগৰ মন্ত্ৰী হিচাপে ময়ো ল'ব নোৱাৰোঁ। এইটো বহুত ডাঙৰ ৰাজনৈতিক শক্তিৰ দ্বাৰা ইয়াক নিৰ্মাণ কৰা হৈছে। এতেকে এই 20 কোটি টকা এজন ব্ৰাঞ্চ মেনেজাৰে দিছে, এজন MDয়ে দিছে, এজন চেয়াৰপাৰ্চনে দিছে, এই কথাটো সিমান দূৰ বিশ্বাসযোগ্য নহয়। ইয়াত বহুত ওপৰৰ ৰাজনৈতিক শক্তি থাকিবই লাগিব। আহক এতিয়া মই দ্বিতীয়টো ভিডিঅ' দেখুৱাওঁ আপোনালোকক। এতিয়া এই ডিমাণ্ড বিল পাৰ্চেছ যিটো তেওঁলোকে কৈছিল, গ্ৰাফিক্সত দেখিব, ডিমাণ্ড বিল পাৰ্চেছ ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰি থৈছে। তেন্তে ৰাজেশ জালানক কেনেকৈ DBPৰ জৰিয়তে 20 কোটি টকা উলিয়াই দিয়া হ'ল? 20 কোটি টকা উলিয়াই নিয়াৰ পূৰ্বে DBPৰ জৰিয়তে 5 কোটি টকা তেওঁক পূৰ্বৰ বছৰটো দিয়া হৈছিল। 5 কোটিৰ বিপৰীতে 45 লাখ টকা সুদ লৈছিল বেংকে। আৰু প্ৰথমবাৰ DBP লওঁতে এইটো কেলেংকাৰী কেনেকৈ নহ'ল? আৰু পিছৰবাৰ যেতিয়া তেওঁ 20 কোটি ল'ল, তেতিয়া কেনেকৈ কেলেংকাৰী হ'ল? এইটোৱেই হৈছে মূল প্ৰশ্ন। আহক আন এটা ভিডিঅ' চাওঁ। কিন্তু আপুনি প্ৰবঞ্চনা কৰি 20 কোটি টকা উলিয়াই লৈ গৈছে। দাদা, এইটো সম্ভৱ নে প্ৰবঞ্চনা কৰি লোৱাটো? এইটোতো দেশ প্ৰবঞ্চনা। কেনেকৈ প্ৰবঞ্চনা দাদা? মই বিজনেছমেন হিচাপে যোৱা বছৰো লৈছিলোঁ, তাহাঁতি মোক দিছিলে। এই বছৰো মই চিঠি লিখিছোঁ। চিঠি লিখাৰ কাৰণে MDয়ে সেইটো ব্ৰাঞ্চ মেনেজাৰলৈ দিছে। তাৰ আগত মোৰ বেংকৰ চেয়াৰমেনৰ লগত কথা হৈছে। বেংকৰ চেয়াৰমেনে কি কৈছে MDক নকৈছে মইতো নাজানো। আপোনাক মেনেজিং ডাইৰেক্টৰৰ চহী থকা আৰু ব্ৰাঞ্চলৈ পঠোৱা 20 কোটি টকা এটা ব্ৰাঞ্চে ৰিলিজ কৰিব পাৰে কোনোবা বেংকৰ? ব্ৰাঞ্চে কেতিয়াও নোৱাৰে দাদা। কেনেকৈ পাৰিব? কেনেকৈ আপুনি উলিয়াই ল'লে? মই কেনেকৈ উলিয়াই ল'ম দাদা? সেইটো সম্ভৱ নে মই উলিয়াই লোৱাটো? এইটো যদি চবে যদি গমেই নাপায়, যদি বেংকত এটকা এটা ডিফিচিয়েট হয়, ডেইলি গধূলি হাংগামা। আহক গ্ৰাফিক্সত দেখিব। সমবায় এপেক্স বেংকৰ এজন শাখা পৰিচালকে DBPৰ জৰিয়তে 20 কোটি টকা আদায় দিব পাৰেনে? এইটো সম্ভৱ নহয়। সঞ্চালক মণ্ডলী বৰ্ড অফ ডাইৰেক্টৰ্ছৰ অনুমোদন নোহোৱাকৈ বেংকৰ পৰা 20 কোটি টকা ওলাই যাব পাৰেনে? সেইটো সম্ভৱ নহয়। পৰিচালন সঞ্চালকে শাখা পৰিচালকক ধন উলিয়াই দিবলৈ কৈছিল। পৰিচালন সঞ্চালকে যদি এককভাৱে এই সিদ্ধান্তটো লৈছে, যদি সঞ্চালক মণ্ডলীৰ কোনো ইয়াত অনুমোদন নাই, তেনেহ'লে পৰিচালন সঞ্চালকজনৰ ওপৰত ব্যৱস্থা হ'ব লাগিছিল, তেওঁৰ ওপৰত তদন্ত চলিব লাগিছিল। সেই তদন্ত হোৱা নাই, বৰঞ্চ শাখা পৰিচালকজনক নিলম্বন কৰা হৈছে। আৰু শাখা পৰিচালকজনে উচ্চ ন্যায়ালয়ত সকলো তথ্য দাখিল কৰিছে। তেওঁ কৈছে যে মোক মেনেজিং ডাইৰেক্টৰে এখন চিঠি দিছে, সেই অনুসৰি মই উলিয়াই দিছোঁ। DBP নিষিদ্ধ আছে, কিন্তু তৎসত্ত্বেও মই উলিয়াই দিবলৈ বাধ্য।
পৰিচালন সঞ্চালকজন এক্সিকিউটিভ অফিচাৰ, তেওঁ কাৰ্যবাহী বিষয়া, তেওঁৰ দ্বাৰাই সকলো কাম সম্পন্ন হয়। পৰিচালন সঞ্চালকজনৰ বিৰুদ্ধে তদন্ত কিয় হোৱা নাই আজি পৰ্যন্ত? ইয়াৰ কাৰণটো হ'ল যে নেপথ্যত ডাঙৰ ৰাজনৈতিক শক্তি আছে। তদন্ত হ'লে পৰিচালন সঞ্চালকজনে যদি সেই ৰাজনৈতিক শক্তিৰ কথা উল্লেখ কৰে তেনেহ'লে ঘটনা আৰু ডাঙৰ হৈ যাব পাৰে। এতিয়া আহক আৰু এটা ভিডিঅ'। পলাব নোৱাৰি পলাই ফুৰিছে। দাদা, মই আপোনাৰ সন্মুখত বহি আছোঁ, আপুনি ফোন কৰিছে, মোক পাইছে, ময়ো শুনিছোঁ মই পলাই আছোঁ বুলি। এই কথাটো বিশ্বজিৎ ফুকনে কেইবাবাৰ কৈ থাকে, কিন্তু কেনেকৈ পলাই আছোঁ? মইতো ইয়াতে আছোঁ, চবে মোক পাই আছে। আপোনাক মানুহে পাই আছে, কিন্তু বাগিচাৰ শ্ৰমিকসকলৰ পৰা আপুনি বহুত দূৰত। আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ পইচা জমা দিয়া নাই, আপোনাক লেবাৰৰ পে'মেণ্ট কৰিব নোৱাৰি পেলাই আপুনি পলাই গুচি গৈছে। দুখন বাগিচা, ৱাখা আৰু জামুগুৰি। দাদা, বাগান মোৰ এটেচমেণ্টত আছে। এটেচমেণ্টত কিয় গৈছে? মই PFৰ পইচা পূৰা দিব পৰা নাছিলোঁ দাদা। আপুনি 20 কোটি টকা প্ৰবঞ্চনা কৰি টকা বেংকৰ পৰা লৈছে আৰু শ্ৰমিকৰ PFৰ পইচাও জমা দিয়া নাই। আপুনি প্ৰবঞ্চক নহয়, কোন প্ৰবঞ্চক হ'ব পাৰে? দাদা, এই প্ৰবঞ্চক শব্দ কোৱাটো বহুত সহজ দাদা, বেপাৰ কৰিলে মানুহে বুজি পাব। আৰু ৰাজগুৰুদা, আপুনি মাতিছে, আপুনি যিখিনি সুধিব মই সকলো তথ্য সহকাৰে, আপুনি দেখিছে নহয় কিমান ফাইল লৈ মই আহিছোঁ ইয়াত। গতিকে এটা এটাকৈ যদি ক'বলৈ যাওঁ দাদা, ৰাতিপুৱাবগৈ। আৰু আপুনি আজি সকলো কথা সোধক, মই কাগজ সহকাৰে আপোনাক আজি উইথ এভিডেঞ্চ মই আজি অসমৰ ৰাইজক জনাই দিব খুজিছোঁ। মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ চক্ৰান্ত আছে। কি চক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে, সেইটোতো আপুনি ক'বই। আপুনি নিজে PFত পইচা দিব পৰা নাই আৰু নিদি পেলাই আপুনি পলাই ফুৰিছে, আৰু আপুনি ক'ব যে বাগিচাখন প্ৰশান্ত ৰাজগুৰুক লাগে, বাগিচাখন মুখ্যমন্ত্ৰীক লাগে, বাগিচাখন বিশ্বজিৎ ফুকনক লাগে। বিশ্বজিৎ ফুকনে যদি ইচ্ছা কৰে আজিও বাগিচাখন থাৰ্ড পাৰ্টি হিচাপে PFৰ পৰা কিনি ল'ব পাৰে যদি অকশ্যন হয়। পাৰে, কেলে নোৱাৰে? বিশ্বজিৎ ফুকন নহয়, যিকোনো মানুহে পাৰে। তেতিয়াহ'লে বিশ্বজিৎ ফুকনক লাগে বুলিয়ে আপুনি যদি PFৰ পইচা দিলেহেঁতেন তেতিয়াহ'লে বিশ্বজিৎ ফুকনৰ 7 পুৰুষেও আপোনাৰ বাগিচাত দাদা PFৰ টকা একেবাৰে নিদিয়া নহয়, ইনষ্টলমেণ্ট চলি আছিলে। ইনষ্টলমেণ্ট চলি থকা অৱস্থাত মোৰ ইনষ্টলমেণ্ট কেঞ্চেল কৰিছে, যিটো ইনষ্টলমেণ্ট কেঞ্চেল কৰিব নোৱাৰে। এয়া আছিল ৰাজেশ বাজাজৰ বক্তব্য। আহক গ্ৰাফিক্সত দেখিব। দুখন বাগিচা, উখা আৰু জামুগুৰি। এই উখা বাগিচা আৰু জামুগুৰি বাগিচা দুয়োখনৰ শ্ৰমিকক ৰাজেশ বাজাজে দৰমহা দিব পৰা নাছিল। দুয়োখন বাগিচা তেখেতে NCLTৰ জৰিয়তে কিনি লৈছিল আৰু এই দুয়োখন বাগিচাৰ শ্ৰমিকক তেওঁ দৰমহা দিব পৰা নাছিল, তেওঁ PFৰ ধন জমা দিব পৰা নাছিল। চৰকাৰী নিয়ম অনুসৰি PFৰ ধন সময়মতে জমা নিদিলে প্ৰথমতে জৰিমনা আৰু তাৰ পাছত এটাচমেণ্ট, অৰ্থাৎ বাগিচাখন জব্দ কৰা হয় আৰু আন কাৰোবাক চলাবলৈ দিয়া হয়, কাৰণ শ্ৰমিকৰ প্ৰাপ্যৰ পৰা কোনেও তেখেতসকলক বঞ্চিত কৰি ৰাখিব নোৱাৰে। ৰাজেশ বাজাজে কৈছে যে PFৰ তেওঁ পইচা দিব পৰা নাছিল, হয়, কিন্তু তেওঁ পলাই ফুৰা নাই। পলাই ফুৰা নাই এই কথাটো মোৰ কাৰণেও বিশ্বাসযোগ্য হোৱা নাই, কাৰণ গোটেই সময়ছোৱাৰ ঘটনাটো আছিল নিৰ্বাচনৰ সময়। যোৱা লোকসভা নিৰ্বাচনৰ সময়তে গোটেই ঘটনাটো হৈছিল আৰু চৰকাৰ বুলিবলৈ সেই সময়ত একো নাছিল আৰু সেই সময়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিছপুৰত দৌৰা ধপৰা আছিল। এতেকে সেই সময়ছোৱাতেই গোটেই ঘটনাটো ঘটিছিল। ৰাজেশ বাজাজক বিচাৰি নোপোৱাটো সঁচা, কিন্তু ৰাজেশ বাজাজ কেনেকৈ নিৰ্বিঘ্নে পুনৰ এজন বিচাৰি পোৱা মানুহত পৰিণত হ'ল সেইটোহে ডাঙৰ ৰহস্য। ৰাজেশ বাজাজে দাবী কৰিছে যে তেওঁ কিস্তিকে ধন দি আছিল PFৰ, হয়তো সঁচা, কাৰণ তেওঁৰ হাতত ৰেকৰ্ডছ আছে, তেওঁ কেতিয়া পইচা দিছিল। কিন্তু হঠাতে এই কিস্তিকে দিয়া ধনটো বন্ধ কৰি দিয়া হ'ল, তেওঁৰ কিস্তি বাতিল কৰা হ'ল, ইনষ্টলমেণ্ট যে দি আছিলে সেই ইনষ্টলমেণ্ট বাতিল কৰা হ'ল। এই বাতিল কৰাৰ ৰহস্যটো কি? আহক এটা ভিডিঅ' আমি চাই লওঁ।
সেইটো কোনে কেনসেল কৰিলে সেইটো পিএফ ডিপাৰ্টমেণ্টে কৰিছে আপুনি হুজক পিএফ আছিল সঞ্জয় কিষাণৰ লগত আপোনাৰ কি ডিল হৈছে সেই ডিলৰ বিষয়টো আপুনি অলপ চলপ জানে মই যি বুজি পাইছোঁ নহয় মই নাজানো সঞ্জয় কিষাণে যদি কেনসেল কৰিব নোৱাৰা পিএফৰ পইচা এটা যদি কেনসেল কৰিছে তেতিয়াহ'লে বেআইনী কাম কৰিছে আপোনাৰ কথাটো কি হৈছিল দাদা সঞ্জয় কিষাণ বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে আপুনি মোক পুৰা কথা সোধক 11 লাখ তামোলৰ গছ লগালোঁ সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব সঞ্জয় কিষাণে মোৰ লগত যিখিনি কাম কৰিছে মোৰ মোবাইলত মই ডেইলি সঞ্জয় কিষাণক হোৱাটছআপ পঠাওঁ কি হোৱাটছআপ পঠায় আপুনি মই দি আছোঁ আপুনি চাওক দেখাওক অসমৰ ৰাইজক মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে আপুনি চাওক মই হোৱাটছআপ জুম কৰি দিম এতিয়া মই সদায় তেওঁক কৈ আছোঁ মোৰ পইচাখিনি ঘূৰাই দিয়ক ৰাজেশ বাজাজে দাবী কৰিছে যে সঞ্জয় কিষাণ আৰু বিশ্বজিৎ ফুকন দুয়ো লগ লাগি তেওঁৰ বাগিচাকেইখন ল'ব খুজিছে আজি যদি ইচ্ছা কৰে দুয়োজন মানুহে আজিও ল'ব পাৰে কাৰণ বাগিচা এটাচমেণ্টত আছে এইটো অকশ্যন হ'লে তেওঁলোকে যদি বিডিং কৰে তেনেহ'লে লৈ ল'ব পাৰে কিন্তু তেওঁ পিএফৰ পইচা নিদি দৰমহাৰ পইচা নিদি তেওঁ এতিয়া কৈছে যে এইটো এটা ষড়যন্ত্ৰ কিন্তু তাত এটা ৰহস্য আছে ৰহস্যটো হ'ল যে তেওঁ যদি কিস্তিকে পইচাটো জমা দি আছিল তেনেহ'লে হঠাৎ তেওঁৰ কিস্তি কিয় বন্ধ কৰি দিয়া হ'ল ইয়াৰ নেপথ্য কাৰণটো কি আৰু কোনে বন্ধ কৰিলে কিয় বন্ধ কৰিলে কি উদ্দেশ্যত বন্ধ কৰা হ'ল কাৰণ কিস্তিকে জমা দিয়া পইচা শ্ৰমিকলৈ যাব সেয়া শ্ৰমিকৰ জমাৰ পইচা যিখিনি পইচা তেওঁ দিবলৈ বাধ্য সেইখিনি পইচা তেওঁ কিস্তিকে দি আছিল কিন্তু চৰকাৰৰ ফালৰ পৰা সেই কিস্তি প্ৰদান ব্যৱস্থাটো বন্ধ কৰি দিয়া হ'ল অৰ্থাৎ ৰাজেশ বাজাজে পিএফৰ ধন জমা দিব নোৱাৰা হ'ল এই অৱস্থালৈ তেওঁ কিয় লৈ যোৱা হ'ল ইয়াৰ উদ্দেশ্যটো কি এই কথাখিনি মই বিৰতিৰ পাছত কম আৰু বিৰতিৰ পাছত খোল খাব পাণ্ডোৰাজ বক্স য'ত বহুবোৰ তথ্য মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম চাই থাকক সাৰাংশ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ সাৰাংশৰ মজিয়ালৈ আৰু বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে ৰাজেশ বাজাজে প্ৰভিডেণ্ট ফাণ্ডৰ পইচা পিএফৰ পইচা কিস্তিকে জমা দি আছিল কিন্তু কি কাৰণত হঠাৎ চৰকাৰে কিস্তিটো বাতিল কৰিলে তেওঁক পইচা দিয়া বন্ধ কৰি দিলে সঞ্জয় কিষাণে এই নিৰ্দেশ দিয়া বুলি কৈছে সঞ্জয় কিষাণ আজিৰ তাৰিখত দুৰ্বল মানুহ তেওঁৰ মন্ত্ৰিত্ব গৈছে তেওঁ এজন এতিয়া বিধায়ক তেওঁ কেনেকৈ বা কি উদ্দেশ্যত বাতিল কৰিলে সেই কথাটো আমাক এতিয়াও কোৱা নাই কিন্তু কৈছে সঞ্জয় কিষাণৰ নিৰ্দেশত এইটো বাতিল কৰা হৈছে তদানীন্তন মন্ত্ৰী সঞ্জয় কিষাণৰ উদ্দেশ্য কি আছিল ৰাজেশ বাজাজৰ মতে তেওঁৰ বাগিচাখন কিনিব খুজিছিল আৰু সঞ্জয় কিষাণৰ বা উদ্দেশ্য কি আছিল সঞ্জয় কিষাণে কি কৈছে আমি পিছত শুনিম এতিয়া এটা ভিডিঅ' চাই লওঁ কি পইচা ঘূৰাই দিব লাগে যিখিনি পইচা সঞ্জয় কিষাণে মোৰ পৰা লৈছিলে কিয় লৈছিলে দাদা মানুহে যেতিয়া বিজনেছ কৰে মানুহে বহুত ধৰণে ডিমাণ্ড দিয়ে আৰু তেওঁ সেইটো সময়ত পাৱাৰত আছিলে আপুনি সঞ্জয় কিষাণে ডিমাণ্ড দিছে আৰু আপুনি পইচা দিছে বুলি আপুনি অভিযোগ আনিলেই হ'বনে আৰু দুটামান হোৱাটছআপ মেছেজ দেখুৱালে হ'বনে যে পইচা ঘূৰাই দিয়ক পইচা আপোনালৈ পইচা ঘূৰাই দিয়াৰ মেছেজ দাদা মই প্ৰায় 200টা হোৱাটছআপ দি থৈছোঁ এটাৰো তেওঁ ৰিপ্লাই নিদিবনে তেখেতে ৰিপ্লাই দিছে নেকি আজিলৈকে নাই দিয়া তেতিয়াহ'লে দাদা তেওঁ নাই লোৱা বুলিও নাই কোৱা নহয় মোৰ প্ৰমাণ আছে নহয় দাদা সঞ্জয় কিষাণে আপোনাৰ পৰা কিমান টকা লৈছে দাদা আজি মই সেইটো প্লেটফৰ্মত নকওঁ ৰাজেশ বাজাজে গ্ৰাফিক্সত দেখিব ৰাজেশ বাজাজে কৈছে যে মোক পইচাটো ঘূৰাই দিয়ক আৰু সেইটো তেওঁ কি ব্যৱস্থাৰে কৈছে তেওঁ হোৱাটছআপ কৈছে হোৱাটছআপটো কৰিছে তেওঁ ৰেকৰ্ডত ৰাখিবৰ কাৰণে তেওঁ জানে যে হোৱাটছআপ কৰি থাকিলে মোৰ ৰেকৰ্ডত থাকিব এদিন মই টেলিভিশ্যনত হ'লেও দেখুৱাব পাৰিম তেওঁ 200 আৰু সঞ্জয় কিষাণে এটাৰো উত্তৰ দিয়া নাই আমি যেতিয়া সুধিলোঁ যে সঞ্জয় কিষাণে আপোনাক কিমান টকা বিচাৰিছিল তেতিয়া তেওঁ ক'লে যে এইখন প্লেটফৰ্মত মই নকওঁ তাৰপিছত তেওঁ কৈছে যে তেওঁ
উত্তৰ দিছে নেকি যে উত্তৰ দিয়া নাই কিন্তু টকা নাই লোৱা বুলিও কোৱা নাই এতিয়া সঞ্জয় কিষাণে যদি কয় যে মেছেজবোৰ মই পাইছোঁ কিন্তু কাৰ পৰা আহিছে মই ধৰিব পৰা নাই কাৰণ মোৰ নাম্বাৰটো উৰি গ'ল মেছেজ হয়তো সঞ্জয় কিষাণলৈ গৈছে কাৰণ ৰাজেশ বাজাজৰ হাতত সেই মেছেজ মজুত আছে কিন্তু কেৱল মেছেজে ধনৰ লেনদেনটো প্ৰমাণ নকৰে আৰু এজন মানুহে এজন কেবিনেট মন্ত্ৰীয়ে মোৰ পৰা ধন বিচাৰিছে বা ধন লোৱা বুলি টেলিভিছনত এনেই দাবী কৰিব নোৱাৰে এই কথাটো সঁচা এক ধৰণে এক ফালৰ পৰা বা এক দৃষ্টিভংগীৰ পৰা হোৱাটছআপ মেছেজে লেনদেন প্ৰমাণ নকৰে একে সময়তে টেলিভিছনৰ মজিয়াত এজন কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে এজন ব্যৱসায়ীয়ে মোৰ পৰা টকা লৈছে বুলি দাবী কৰাটো এটা অসত্যৰ আৱৰ্তত আমি ৰাখিব নোৱাৰোঁ এটা ভিডিঅ' চাই লওঁ য'ত ৰাজেশ বাজাজে সকলো কথা কৈছে সঞ্জয় কিষাণ হেখন কমিটিৰ চেয়াৰমেন ফাইল যাব সঞ্জয় কিষাণলৈ সঞ্জয় কিষাণে প্ৰায় 10 বাৰ মান মোক নিজৰ ঘৰত মাতিলে আপোনাক ইমান আগত মাতিলোঁ আপুনি নাহিলে আপোনাক ইমান মাতিলোঁ আপুনি নাহিলে মানে ইনডাইৰেক্টলি তেওঁ মোক টকা কথা ক'লে আৰু সেই সংক্ৰান্তত তেওঁ মোৰ পৰা যিটো ধন বিচাৰিলে মই সেইটো দিব নোৱাৰিলোঁ কিমান বিচাৰিছিলে তেওঁ মোৰ পৰা 2 কোটি টকা বিচাৰিছিলে আৰু 88 লাখ ৰুপিজ মই তেওঁক দিলোঁ 88 লাখ দিলে দিলোঁ মই কৈছোঁ নহয় সঞ্জয় কিষাণ আপুনি শুনি আছে না শুনক সঞ্জয় কিষাণে 2 কোটি টকা বিচাৰিছিল আৰু 88 লাখ টকা 88 লাখ ৰুপিজ মই সঞ্জয় কিষাণক আপুনি মন্ত্ৰী হৈ থকা অৱস্থাত সঞ্জয় কিষাণ আৰু শুনক মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ দাদা মই ভাবোঁ তাৰ পিছত মই মুখ্যমন্ত্ৰীলৈ আকৌ এখন হোৱাটছআপ দিলোঁ যে ছাৰ এই মানুহজনে মোৰ হেৰি কৰি দিয়া নাই আৰু মোৰ টকাও খালে আৰু মই ভাবোঁ যে মোৰ টকা খোৱাৰ কাৰণে আৰু সেইকাৰণে তেওঁৰ মিনিষ্ট্ৰীও গ'ল আৰু এনেকুৱা মানুহৰ যাবও লাগে এইটো এটা খুব গুৰুতৰ অভিযোগ গ্ৰাফিক্সত দেখিব যে ৰাজেশ বাজাজৰ পৰা সঞ্জয় কিষাণে 2 কোটি টকা দাবী কৰিছিল কিয় দাবী কৰিছিল সেই প্ৰসংগটো পিছলৈ আহিব মই আপোনালোকক কৈ আছোঁ এই 2 কোটি টকাৰ 88 লাখ টকা ইতিমধ্যে আদায় দিয়া হ'ল কিন্তু ৰাজেশ বাজাজৰ কামটো নোহোৱাৰ কাৰণে তেওঁ সেই 88 লাখ টকাটো ঘূৰাই বিচাৰি আছে যাৰ কাৰণে তেওঁ 200টাৰো অধিক মেছেজ দিছে বাজাজৰ মতে এই 88 লাখ টকা যে তেওঁ কেবিনেট মন্ত্ৰীজনক দিছিল তাৰ প্ৰমাণ তেওঁৰ হাতত আছে এতিয়া কথা হ'ল যে কেবিনেট মন্ত্ৰীজন নীৰৱ কিয় কেবিনেট মন্ত্ৰীজনে প্ৰাক্তন কেবিনেট মন্ত্ৰী তেখেত তেতিয়াৰ কেবিনেট মন্ত্ৰী আছিল কোনো ধৰণৰ আমি কাৰ্য ব্যৱস্থা লোৱাটো গম পোৱা নাই এজন মানুহে 88 লাখ টকা এজন প্ৰাক্তন কেবিনেট মন্ত্ৰীক দিছোঁ বুলি দাবী কৰিছে 88 লাখ টকা নগদ ধন হাতত লৈ এজন মানুহক যদি উপঢৌকন দিয়া হয় তেনেহ'লে দিয়াজন আৰু গ্ৰহণ কৰোতাজন দুয়োজনেই সমানে দোষী আৰু দিয়াজনে যদি দিয়াৰ আগতে পুলিচক তথ্য দিয়ে তেনেহ'লে কথাটো বেলেগ কিন্তু ৰাজেশ বাজাজে 88 লাখ টকা লেনদেন কৰাৰ সময়ত পুলিচক আগতীয়াকৈ খবৰ দিয়াৰ তথ্য আমাৰ হাতত নাই আৰু ৰাজেশ বাজাজেও টেলিভিছন ইণ্টাৰভিউত কোৱা নাই এতেকে ৰাজেশ বাজাজক গ্ৰেপ্তাৰ নকৰিলেও ৰাজেশ বাজাজক জেৰা কৰিব লাগিব যে কি পৰিস্থিতিত তেওঁ পইচা দিছিল পইচা দিয়াৰ কি প্ৰমাণ তেওঁৰ হাতত আছে এজন সন্মানীয় মন্ত্ৰীক এই ধৰণে ৰাজহুৱাভাৱে অপদস্থ কৰাৰ সাহস তেওঁ ক'ত পালে যদিহে তেওঁ পইচা দিয়া নাই আৰু যদিহে পইচা দিয়াৰ প্ৰমাণ আছে তেনেহ'লে সঞ্জয় কিষাণক তাৎক্ষণিকভাৱে জেৰা কৰিব লাগে 7 এপ্ৰিলৰ পৰা আজি 22 এপ্ৰিল পালেহি মাজত বাৰু বিহু গ'ল যোৱা 15 দিনে কিন্তু ইয়াৰ কোনো উমঘাম নাই গ্ৰাফিক্সত দেখিব এতিয়া সঞ্জয় কিষাণে আইনী ব্যৱস্থাৰ হুংকাৰ দিছে তেওঁ কৈছে যে মই আইনী ব্যৱস্থা লৈ আছোঁ কি ধৰণৰ আইনী ব্যৱস্থা লৈছে সঞ্জয় কিষাণে আমি আজিলৈকে গম পোৱা নাই যিখন ৰাজ্যত আমি বাস কৰিছোঁ এই ৰাজ্যত ফেচবুকত কবিতা লিখিলেও ছোৱালী ৰঙা ঘৰলৈ গৈছে এই ৰাজ্যত
সাংবাদিকে প্ৰশ্ন সুধিবলৈ মেনেজিং ডাইৰেক্টৰ বেংকৰ এজন মেনেজিং ডাইৰেক্টৰক প্ৰশ্ন সুধিবলৈ এতিয়া জেলত যাব লগা হয় সেইখন ৰাজ্যত কেবিনেট মন্ত্ৰী এজনৰ বিৰুদ্ধে ৮৮ লাখ টকা নগদ ধন লোৱা বুলি অভিযোগ তুলিছে এজন বেপাৰীয়ে আৰু সেই বেপাৰীজনক এটা প্ৰশ্ন সোধা নাই সেই বেপাৰীজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল হোৱা নাই তেওঁ আজিও নিৰ্বিঘ্নে ঘূৰি ফুৰিছে সঞ্জয় কিষাণে আইনী ব্যৱস্থা লোৱাৰ প্ৰসংগত কি কৈছিল এটা ভিডিঅ' মই আপোনালোকক দেখুৱাব খুজিছোঁ এফ টকা তেওঁ জমা কৰিব পৰা নাই 3 কোটি 6 কোটি টকা হি জমা কৰিব পৰা নাই আৰু তেনে ক্ষেত্ৰত কিবা 2 কোটি 80 কোটি কিবা কথা কৈছে সঞ্জয় কিষাণক দিয়াৰ কথা কৈছে এটো সম্পূৰ্ণভাৱে এটা মনে হজা এটা কথা তো গটিকে ৰাজেশ বাজাজ কেনে ধৰণৰ ব্যক্তি ইতিমধ্যে অসমৰ মানুহে তেওঁক চিনাক্ত কৰিছে এটা ঠক প্ৰবঞ্চক ব্যক্তি তো গটিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মানুহক মই জনাব বিচাৰিম অসমৰ ৰাজ্যক মই জনাব বিচাৰিম যে সঞ্জয় কিষাণ সদায় খাটি খোৱা মানুহৰ কাৰণে কাম কৰি গৈছে আৰু কৰি যাব বাবে তেওঁৰ ওপৰত যিখিনি আইন মই প্ৰত্যাহ্বান জনাইছো সঞ্জয় কিষাণে টকা বিচৰা ওপৰত নিশ্চিতভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিম সঞ্জয় কিষাণে স্পষ্ট কৰি দিছে যে মই টকা লোৱা নাই আৰু যদি টকা লোৱাৰ কিবা প্ৰমাণ আছে তেনেহলে সঞ্জয় কিষাণে মোক কওক আৰু মই আইনগত ব্যৱস্থা ল'ম কি আইনগত ব্যৱস্থা লৈছে সঞ্জয় কিষাণে আজি 22 এপ্ৰিল তাৰিখত মোৰ হাতত যিটো তথ্য আছে মই নাজানো ইয়াতকৈ অধিক তথ্য মোৰ ওচৰত নাই সঞ্জয় কিষাণ ডাঙৰীয়াই জানিব তেখেতে ৰাজেশ বাজাজলৈ আইনী জাননী জাৰি কৰিছে আৰু কৈছে যে আইনী জাননী জৰিয়তে তেওঁ কৈছে যে তুমি অশুদ্ধ অসত্য মিছা কথা মোক অপবাদ দিছা জনমানসত হেয় প্ৰতিপন্ন কৰিছা তোমাৰ পৰা পইচা লোৱা নাই যদি পইচা লোৱা প্ৰমাণ আছে তেতিয়াহলে তুমি এইখিনি দাখিল কৰা আৰু নহলে তুমি ইমান কোটি টকাৰ জৰিমনা ভৰিব লাগিব মই আদালতলৈ যাম প্ৰিয় দৰ্শক মই এই আৰু মোৰ বিৰুদ্ধে এতিয়া 40টা মান কেছ এতিয়াও গোচৰ চলি আছে বিভিন্ন ধৰণে আজি তাৰিখত 40টা নচলিলেও মই জীৱনত 40টা পাৰ কৰি আহিছো এতিয়া 9টাৰ পৰা 11টা মান কেছ চলি আছে আইনী জাননী আমি প্ৰতি মাহত 4-5খনকৈ পাওঁ এইবোৰ হৈছে আইনী জাননী আমালৈ অহা এজন কোনোবা শৰ্মা এডভোকেট গুৱাহাটীৰ এয়া দিল্লীৰ PBA লিগেল LLP এইবোৰ আইনী জাননী এয়া হৈছে কোনোবা এজন হুছেইন ধুবুৰীৰ তেওঁ উকিল আইনী জাননী পঠাইছে মই আইনী জাননীবোৰৰ কোনো গুৰুত্ব নাই বুলি নকওঁ কিন্তু যিবোৰ মানুহে মুকদ্দমাৰ সন্মুখীন হ'বলৈ সাহস নকৰে এই দুখন আইনী জাননী মোৰ হাতত এতিয়াও আছে এই দুখন আইনী জাননী মই খোলাই নাই মই জানো এইখন লিগেল এৰ পৰা আহিছে আইনী জাননী মই তেনেকৈ ৰাখিছো এইবোৰ খোলাই নাই কাৰণ খোলাৰ মই প্ৰয়োজন অনুভৱ কৰা নাই কাৰণ তেওঁলোকৰ মোৰ বিৰুদ্ধে মুকদ্দমা চলাবৰ কোনো সাহস নাই বুলি মই ভালকৈ জানো মুকদ্দমা চলিলে মই জেললৈ নাযাওঁ জেললৈ তেওঁলোক যাব কাৰণ আজিলৈকে এই 40টা গোচৰত মোক এদিনৰ কাৰণেও জেল জৰিমনা কৰাৰ কোনো ধৰণৰ ব্যৱস্থাৰ কথা মই নুশুনিলো মই নেজানিলো যে মই আৰু আপোনালোকেও নাজানে যে মোৰ জেল জৰিমনা হৈছে আইনী জাননীবোৰ হৈছে এটা অছিলা এটা অজুহাত ধৰি লওক মই এটা উদাহৰণ দিছো এজন বিষয়াৰ বিৰুদ্ধে এটা বাতৰি ওলাল যে এও দুৰ্নীতিত লিপ্ত হৈ ইমান টকা ললে ওপৰৱালা বিষয়াই তেওঁক এক্সপ্লেনেশ্যন কল কৰিব যে এই বাতৰিটো মিছা বুলি তুমি কোৱা এই বাতৰিটো আমি সত্য বুলি তোমাৰ হাতত কি প্ৰমাণ আছে তেতিয়া তেওঁ লিখিব ওপৰৱালালে যে এই বাতৰিটো সম্পূৰ্ণ অসত্য আৰু যিখন কাকত বা টেলিভিছনত ওলাইছে মই তেওঁলোকলৈ আইনী জাননী জাৰি কৰিছো এটা সেই আইনী জাননীখন তেওঁ সেই চিঠিখনৰ লগত পঠাই দিব পঠাই দিয়া আইনী জাননীখনই শেষ অস্ত্ৰ আইনী জাননী প্ৰেৰণ কৰিছো তেওঁলোকৰ ৰিপ্লাই কাৰণে ৰৈছো সেই ৰিপ্লাই আৰু কোনো দিন নাহে যেনেকৈ এইবোৰ চিঠি মই খোলা নাই আজিলৈকে গতিকে সঞ্জয় কিষাণে এই কথাটো ভালকে জানে বা সঞ্জয় কিষাণৰ উকিলেও এই কথাটো ভালকে জানে যে আইনী জাননীৰে কাৰো নো মেডালো লৰচৰ কৰিব নোৱাৰি কিন্তু তৎসত্ত্বেও সঞ্জয় কিষাণে পঞ্চাতে এজাহাৰ দাখিল নকৰি পঞ্চাতে গোচৰ নতৰি
তেওঁ এখন আইনী জাননীৰ আশ্ৰয় লৈছে আৰু ইয়াৰ পৰাই তেওঁৰ দুৰ্বলতাটো ভালদৰে ওলাই পৰিছে কিয় ধন দিব লগা হ'ল এইখিনি কথা যেতিয়া আমি খুলিম তেতিয়া গম পাব যে ইয়াত কিমান ডাঙৰ ডাঙৰ মানুহ ইয়াত জড়িত হৈ আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব বিৰতিৰ পূৰ্বে আমি স্পষ্ট কৰি দিছিলোঁ যে সঞ্জয় কিষাণে 2 কোটি টকা বিচাৰিছিল ৰাজেশ বাজাজৰ পৰা আৰু ৰাজেশ বাজাজে 88 লাখ টকা তেওঁক ইতিমধ্যে দিলে যেহেতু কামটো নহ'ল কামটোলৈ আমি পিছত আহিম যেহেতু কামটো নহ'ল এতেকে তেওঁ পইচাখিনি ঘূৰাই বিচাৰিলে আৰু ঘূৰাই বিচাৰি তেওঁ মেছেজ দিছিল কিন্তু তেওঁ মেছেজৰ উত্তৰ দিয়া নাই ৰাজেশ বাজাজে কৈছে মোৰ হাতত প্ৰমাণ আছে আৰু সঞ্জয় কিষাণে তেওঁৰ ওপৰত আইনী ব্যৱস্থা লৈছে কি আইনী ব্যৱস্থা লৈছে যোৱা 15 দিন আমি একো গম পোৱা নাই কিন্তু আমি ধাৰণা আমাৰ হাতত তথ্য আমি এটা পাইছোঁ এটা সূত্ৰৰ পৰা যে তেওঁ লিগেল নটিচ আইনী জাননী জাৰি কৰিছে এতিয়া সঞ্জয় কিষাণে কিয় বিচাৰিছিল পইচাটো আৰু কি কামটো নহ'ল এই ঘটনাটো জানিবৰ কাৰণে আমি আৰু অলপ ভিডিঅ' চাব লাগিব য'ত আন কিছুমান ৰহস্য খোল খাব আহক আৰু এটা ভিডিঅ' চাই লওঁ 6-11-24 হয় চিঠিখন উলিয়াওক 6-11-24 আপুনি প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছে লিখিছোঁ দাদা তাত কি আছে আছে দাদা সেইটো এতিয়া মেটাৰটো ছাবজুডিচ হৈ আছে মই এনে অলপ চিঠিখন দেখাই দিম কিন্তু সেই চিঠিখন পুৰাকৈ নেদেখাম এই মেটাৰটো কি মেটাৰ যি কাৰণে ছাবজুডিচ হৈ আছে এইটো কেলে এইটো প্ৰাইম মিনিষ্টাৰ অফিচে বস্তুটো ইনভেষ্টিগেট কৰি আছে এইটো অলৰেডি মেটাৰটো ছাবজুডিচত আছে সেইকাৰণে গোটেই বস্তুটো আজি মই দেখুৱাটো উচিত নহ'ব কিন্তু তথাপিও কিছুমান বস্তু মই দেখাম কেলে মই বাই হাতেৰে গৈ এইটো যদি কেমেৰামেনে দেখাব খোজে মই এইটো দেখাই দিওঁ মাননীয় প্ৰধানমন্ত্ৰী অফিচত মই এইবোৰ বস্তু জনাই দিছোঁ না আপুনি প্ৰধানমন্ত্ৰীলৈ বহুত চিঠি লিখিছে কিন্তু প্ৰধানমন্ত্ৰীলৈ চিঠি লিখা মানে আপুনি ধোৱা তুলসী পাত হৈ নাযায় হয় প্ৰিয় দৰ্শক ৰাজেশ বাজাজ এনেকুৱা এজন মানুহ যি দুটা সুটকেছত তথ্য আৰু প্ৰমাণ লৈ ফুৰিছে কিছুমান কথা টেলিভিছনক কয় প্ৰথমতে ক'লে মই নকওঁ এইটো আজি প্লেটফৰ্মত মই নকওঁ তাৰপিছত তেওঁ সেইখন প্লেটফৰ্মতে কৈ দিলে যে 88 লাখ টকা দিছোঁ আৰু এখন চিঠিৰ কেৱল মাত্ৰ ওপৰৰ অংশটো প্ৰধানমন্ত্ৰী অফিচৰ চিল থকা অংশটো দেখুৱায় সেই চিঠিখনৰ কথাটো নকয় আৰু ছাবজুডিচ বুলি তেওঁ এনেই কৈছে কাৰণ ইয়াৰ লগত জুডিচিয়াৰীৰ কোনো সম্পৰ্কই নাই এই মেটাৰ এই ঘটনাটো তেওঁৰ মতে তেওঁৰ ভাষ্য মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তদন্ত কৰিছে সেইটো তেওঁৰ ভাষ্য মই নাজানো তদন্ত কৰিছে নাই কিন্তু ছাবজুডিচ কথাটো একেবাৰে মিছা যদি বাজাজে ইচ্ছা কৰে এই চিঠিখন আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব পাৰে কিন্তু তেওঁ কৰা নাই কিহৰ কাৰণে কৰা নাই ইয়াতে আছে গেম প্লেনটো এনেকুৱা বহুত তথ্য আছে এই চিঠিখনত এনেকুৱা কণ্টেণ্ট এনেকুৱা বিষয়বস্তু এনেকুৱা মানুহৰ বিৰুদ্ধে অভিযোগ আছে যিবোৰ অভিযোগৰ প্ৰমাণ অবিহনে যদি প্ৰধানমন্ত্ৰীলৈ তেনেকুৱা চিঠি পঠায় ৰাজেশ বাজাজৰ নিচিনা জনা শুনা মানুহ এজন যি ৰেজিষ্টাৰ অফ কোম্পানী যাৰ কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন আছে সেই মানুহ জেল খটাটো একেবাৰে নিশ্চিত এতেকে প্ৰমাণবিহীনভাৱে ৰাজেশ বাজাজে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখা নাই বৰঞ্চ উল্টাই তেওঁৰ সাংঘাতিক বিপদ হ'ব পাৰে যদি এই কথাবোৰ অসত্য হয় এই চিঠিকেইখনত ডাঙৰ ডাঙৰ মানুহৰ নেম কৰিছে নাম দিছে আৰু কোন কোন তাৰিখে কি কি ঘটনা হৈছে সেই সকলো কথা তেওঁ কৈছে এতিয়া এই চিঠিখনো এই চিঠিবিলাকতে আছে এই গেম প্লেনটোৰ ৰহস্য ইমানবোৰ স্পৰ্শকাতৰ চিঠি হাতত লৈ ৰাজেশ বাজাজ নিৰ্বিঘ্নে কেনেকৈ ঘূৰি ফুৰিছে টেলিভিছনৰ ষ্টুডিঅ'লৈ কেনেকৈ আহিছে উইদাউট এ ছিংগল ছিকিউৰিটি এজনো নিৰাপত্তাৰক্ষী নাই তেওঁৰ তেনেহ'লে নেপথ্যত কোনোবা ডাঙৰ শক্তি আছে যি শক্তিয়ে তেওঁক নিৰ্ভয় মনে কাম কৰি যাবলৈ তেওঁক অনুমোদন দিছে কোন সেই শক্তি আৰু সেই শক্তিটোৱেই এই গোটেই গেম প্লেনটোৰ নেপথ্য নায়ক আহক আৰু এটা ভিডিঅ' চাই লওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আপোনাৰ 8 ডিচেম্বৰৰ এখন চিঠি আছে যোৱা বছৰৰ য'ত আপুনি এজন কয়লাৰ মাফিয়া চৰণজিৎ সিং গান্ধী এওঁৰ বিৰুদ্ধে আপুনি অভিযোগ আনিছে চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে আপোনাৰ অভিযোগটো কি
চৰণজিৎ সিং গান্ধী মানে দাদা এইবোৰ বহুত কথা আছে, এইবোৰ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। আপুনি চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে যিটো অভিযোগ আছে সেই কথাটো কওক। না চৰণজিৎ সিং গান্ধীৰ লগত অভিযোগ আছে দাদা, সি কোনো অসমৰ বেপাৰীক বেপাৰ কৰিব নিদিয়ে। আপুনি খবৰ কৰক, এই যোৰাবাটৰ পৰা লৈ আপ টু মিছা নগাঁওলৈকে সি এটা ক্ৰেচাৰ চলিব নিদিয়ে। সব মানুহৰ সি ভাত বন্ধ কৰি দিছে। সি মানে অসমত ষ্টন ক্ৰেচাৰ যদি চলাব খালি চৰণজিৎ সিং গান্ধীয়ে চলাব। হাউ ইজ ইট পচিবল দাদা, কেনেকৈ হ'ব পাৰে? তাত আপোনাৰ ক্ষতি কি? আপোনাৰ ব্যৱসায়ত চৰণজিৎ সিং গান্ধীয়ে কি ধৰণে দাদা ক্ষতি মোৰ বহুত আছে দাদা। মই মৰিগাঁৱত কাম কৰি আছোঁ, যিটো বস্তু মই এটা এক্সাম্পল দিছোঁ, যদি আজি মই বেলেগ ব্যৱসায়ৰ পৰা কিনিলোঁ হয়, মই যদি 100 টকাত পালোঁ হয়, চৰণজিৎ সিঙৰ পৰা কিনাৰ কাৰণে মইতো 130 টকা দি কিনিবলগীয়া হৈছে। চৰণজিৎ সিং গান্ধীয়ে সি আপোনাৰ চিণ্ডিকেট চলাই আছে। চৰণজিৎ সিং গান্ধীয়ে যিখিনি কাম মোৰ লগত কৰিছে সেইখিনি প্ৰধানমন্ত্ৰী অফিচত মই সকলো তথ্য সহকাৰে মই অভিযোগ দিছোঁ। IBৰ হাতত সেইখিনি ৰিপৰ্ট আছে, তেওঁ মোৰ লগত কি কৰিছিলে নকৰিছিলে। আৰু দেশৰ প্ৰধানমন্ত্ৰী অফিচৰ ওপৰত মোৰ পুৰা আস্থা আছে আৰু তেওঁৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে। 6/11/2024, 8/12/2024। হয় দাদা, মই আপোনাৰ কেৱল দুখন চিঠিৰ কথাই কৈছোঁ, হয় দাদা, আৰু হয়তো বহুত চিঠি আপুনি লিখিছে। হয় দাদা, হয়। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 5 মাহ হৈ গ'ল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি সঁহাৰি আহিল? সঁহাৰি আহিলে দাদা, মোৰ লগত তাৰ কিছুমান অফিচাৰে যোগাযোগ কৰিছে, মোক মাতিছে, মই গৈছোঁ, বহুত কথা মোক সুধিছে, যিখিনি কি মই আজি পাব্লিক প্লেটফৰ্মত ক'ব নোৱাৰোঁ যদি ইনভেষ্টিগেশ্যনত হেৰি হয়। আৰু আপুনি চাব দাদা, অতি সোনকালে এই যিবোৰ মই কৈছোঁ ৰেকেটাৰ এইবোৰ আছে, ইহঁতৰ মুখা খোলা যাব। প্ৰিয় দৰ্শক, গ্ৰাফিক্সত দেখিব যে চৰণজিৎ সিং গান্ধী নামৰ মানুহজনে তেওঁৰ অভিযোগ অনুসৰি যোৰাবাটৰ পৰা মিছালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে যিমানবোৰ অঞ্চলত ক্ৰাছাৰ চলি আছে, অৰ্থাৎ শিল ভঙা মেচিন চলি আছে, এই মেচিনবোৰ তেওঁলোকে চলায়। তেওঁলোকে এটা ডাঙৰ চিণ্ডিকেট চলাই আছে। মই কোনো কাকতত এই খবৰটো পোৱা নাই, প্ৰথমবাৰৰ কাৰণে ৰাজেশ বাজাজৰ মুখত শুনিছোঁ। এই চৰণজিৎ সিং গান্ধী নামৰ মানুহজনে যে ক্ৰাছাৰবোৰ চলাই আছে, ইমান সাহস আছেনে যে এটা সম্পূৰ্ণ চিণ্ডিকেট কাৰো সমৰ্থন নোহোৱাকৈ তেওঁ অকলে চলাই থাকিব পাৰিব? এওঁৰ নেপথ্যত ডাঙৰ শক্তি থাকিবই লাগিব। চৰণজিৎ সিং গান্ধীয়ে ক্ৰাছাৰ চলাইছে বা চিণ্ডিকেট চলাইছে, যি ব্যৱসায় নচলাওক কিয়, য'ত ৰাজেশ বাজাজে দাবী কৰিছে যে তেওঁৰ নিচিনা বহু ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে। এজন মানুহে কোনো ক্ষমতাশালী চক্ৰৰ সমৰ্থন অবিহনে এই কামটো কৰিব পাৰেনে? 1 মিনিট সময় খৰচ নকৰাকৈ সকলোৱে ক'ব পাৰিব নোৱাৰে। তেনেহ'লে ৰাজেশ বাজাজে টেলিভিছন ষ্টুডিঅ'ত আহি এই কথাটো দাবী কৰিছে যে চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কমপ্লেইন দিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁক যোগাযোগ কৰিছে। ইণ্টেলিজেন্সৰ হাতত সকলো ডকুমেণ্ট আছে। প্ৰাইম মিনিষ্টাৰৰ অফিচাৰ আহি তদন্তকাৰী বিষয়ে তেওঁৰ লগত যোগাযোগ কৰিছে, তেওঁক মাতি নিছে দিল্লীলৈ। তেওঁ সকলো তথ্য তেওঁলোকৰ হাতত দিছে। এতিয়া ৰাজেশ বাজাজৰ এই ৰাজহুৱা সক্ৰিয়তা, টেলিভিছন চেনেলত সাক্ষাৎকাৰ আৰু প্ৰধানমন্ত্ৰীলৈ দিয়া তথ্য সহকাৰে দিয়া চিঠিবোৰ, এই চিঠিবোৰ চৰণজিৎ সিং গান্ধীৰ নেপথ্যত থকা শক্তিবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে সাজু হৈছে। এতিয়া চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে যিবোৰ সপক্ষে যিবোৰ শক্তি আছে, তেওঁবিলাকৰ লগত ৰাজেশ বাজাজে অকলে যুঁজিব পাৰিবনে? ৰাজেশ বাজাজে অকলে কেনেকৈ যুঁজিব, যিটো মানুহে ইমান ডাঙৰ ডাঙৰ চিণ্ডিকেট চলাই আছে আৰু নেপথ্যত শক্তিশালী চক্ৰ আছে? ৰাজেশ বাজাজৰ নেপথ্যতো আছে এটা শক্তিশালী বাহিনী, আৰু এই শক্তিশালী বাহিনীটোৱে গোটেই গেম প্লেনটো ৰচনা কৰিছে কোঅপাৰেটিভ এপেক্স বেংকৰ কেলেংকাৰী এটা মাত্ৰ অজুহাত। এইটো এটা মাত্ৰ অজুহাত যিটো লৈ এইটো সৃষ্টি কৰা হৈছে। 31 ডিচেম্বৰত যেতিয়া ৰাজেশ বাজাজে টকা দি শেষ কৰিব বা তাৰ আগতেই শেষ কৰিব, তাৰ পিছৰ পৰা এই গেম প্লেনটোৰ আচল ছবিখন তেতিয়া দেখা যাব। এতিয়া আহক আৰু এটা ভিডিঅ'।
ইভেন দাদা মোৰ যিটো বাগান এটেচ কৰালে সেই বাগানতো চৰণজিৎ সিং গান্ধীৰ ৰোল আছে কেনেকৈ মই যদি এটা কথা কওঁ দাদা ইমেইলে মিছা কথা ক'ব নেকি ইমেইলে তো মিছা কথা নকয় মই আজি আপুনি পঠোৱা ইমেইল না আপোনালৈ অহা ইমেইল সেইটোৱে কথা দাদা মোক তেওঁৰ তাৰ পৰা ইমেইল আহিছে মোৰ মেইলত এইখিনি ডকুমেণ্ট লাগে মোৰ অফিচত বহি মোৰ অফিচৰ কৰ্মচাৰী যিটো আহিছে আৰু গৈছে এইটোতো তেওঁ হয়তো মুচিব পাৰে মোৰ সফটৱেৰৰ পৰা তো সেইটো মুচি নাযায় জবৰদস্ত তেওঁক মোৰ বাগান লাগিছিলে মই বাগান নিদিলোঁ বাগান নিদিয়া কাৰণে দাদা গোটেইখিনি অশান্তি হৈছে মেইলত কি আছে সেইখিনি কথা কওক দাদা মেইলত যিখিনি তথ্য আছে মই আপোনাক সকলো প্ৰিণ্ট উলিয়াই আপোনাক দিম মোৰ বাগানৰ আপোনাৰটো মনত আছে কন্টেন্টটো কি আছে দাদা কন্টেন্ট মানে মোৰ বেলেন্স शीट লাগে মোৰ বাগানৰ ইটো লাগে মোৰ ইটো নথিপত্ৰ লাগে মোৰ ইমান লেবাৰ আছে কিমান লাইবিলিটিজ আছে সেইটো আপোনাক কেতিয়া লাগে যেতিয়া আপুনি মোৰ বাগানখন কিনিব বিচাৰিব তেতিয়াহে লাগিব আৰু সেইখিনি মোৰ কোম্পানীৰ মেলৰ পৰা চৰণজিৎ সিং গান্ধীৰ মেলত গৈছে আৰু দাদা মই আজিলৈকে সেইখিনি আপোনাৰ কি বুলি কয় মই ডিলিট কৰা নাই মোৰ তাত আছে চৰণজিৎ সিং গান্ধী আহি মোক এজন প্ৰভাৱশালী নেতাৰ নাম লৈ মোৰ ঘৰত আহি কৈছে আপুনি অসম এৰি গুচি যাওক আমুকে আপোনাক ইয়াৰ পৰা এৰি যাব কৈছে যদি ফ্যামিলিৰ আগত আহি যেতিয়া কোনবাই এনেকুৱা ডাঙৰ কথা ক'ব নিশ্চয় দাদা আধা ঘণ্টাৰ কাৰণে হলেও ভয় লাগিব এয়া আছিল দুজন ব্যৱসায়ীৰ মাজত হোৱা এটা কাজিয়া আৰু ৰাজেশ বাজাজে দাবী কৰিছে যে এজন ডাঙৰ শক্তিশালী ৰাজনীতিকৰ নাম লৈ চৰণজিৎ সিং গান্ধীয়ে তেওঁক ধমকি দিছে আৰু কমেও আধা ঘণ্টাৰ কাৰণে তেওঁৰ ভয় লাগিছে এই কথাখিনিৰ হয়তো বাকি নাই কোন এই শক্তিশালী প্ৰভাৱশালী নেতা মই নাজানো কিন্তু সেই শক্তিশালী প্ৰভাৱশালী নেতা চৰণজিৎ সিং গান্ধীৰ নেপথ্যত নাথাকিবও পাৰে চৰণজিৎ সিং গান্ধীয়ে এনেই নাম ক'ব পাৰে আৰু ৰাজেশ বাজাজেও হয়তো এনেই ক'ব পাৰে কিন্তু বাস্তৱ পৰিস্থিতিয়ে এই কথাটো বুজাই দিছে যে ৰাজেশ বাজাজ একলা চলো হৈ থকা নাই ৰাজেশ বাজাজৰ নেপথ্যত এটা শক্তিশালী লবি গোট খাইছে যিটো লবিয়ে চৰণজিৎ সিং গান্ধী লবিটোৰ বিৰুদ্ধে সাজু হৈছে প্ৰিয় দৰ্শক এইবোৰ বেপাৰীৰ কথা গতিকে কাইলৈ সন্মুখী যুদ্ধ নহয় সন্মুখ সমৰ নহয় হয়তো গলাগলি আকোৱালি লোৱাৰ অৱস্থাও হ'ব পাৰে গতিকে এই কথাটো মই এতিয়াই আপোনালোকক নিশ্চিত কৰি নকওঁ যে এখন ডাঙৰ যুদ্ধ হ'ব কিন্তু গেম প্লেন এটা তাত আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ বিৰতিৰ পূৰ্বে আপোনালোকে দেখিলে যে ৰাজেশ বাজাজ আৰু চৰণজিৎ সিং গান্ধী নামৰ মানুহ দুজনৰ মাজত সংঘাত হৈছে এই সংঘাতৰ কিন্তু বা এই শত্ৰুতাৰ কাৰণটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কাৰণ আমি একপক্ষীয়ভাৱে ৰাজেশ বাজাজৰ কথা শুনিছোঁ আৰু ৰাজেশ বাজাজে যিটো যুক্তি দিছে যে এইটো কাৰণে চৰণজিৎ সিঙৰ লগত মোৰ সংঘাত যে তেওঁ ক্ৰাচাৰ চলায় সেইটো খুব এটা বিশ্বাসযোগ্য নহয় কিন্তু দ্বিতীয় যিটো যুক্তি দিছে যে তেওঁ মোৰ বাগিচাখন এটাচমেণ্টত যোৱাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিছিল তাত চৰণজিৎ সিঙো আছিল এই কথাটো হয়তো হ'ব পাৰে কাৰণ তেওঁ ঘৰত আহি তেওঁক ধমকি দিয়া বুলি দাবী কৰিছে এই কথাটো হয়তো অসত্য নহ'ব পাৰে কিন্তু তেওঁ এজন ডাঙৰ মানুহৰ নাম লৈছে চৰণজিৎ সিং গান্ধীয়ে এইটো কথাও এনেই এজন বেপাৰীয়ে আহি টেলিভিছনৰ ষ্টুডিঅ'ত কথাটো কৈ নাযায় এটা ভিডিঅ' চাওক ৰাজেশ বাজাজ আপুনি মোক কওক যিটো মই বুজিছোঁ যে প্ৰভিডেণ্ট ফাণ্ড আপুনি যদি দিব নোৱাৰে লেবাৰক যদি আপুনি সম্পূৰ্ণ পইচা দিব নোৱাৰে তেনেহ'লে কিন্তু বাগিচা আপোনাৰ হাতৰ পৰা গুচি যাব আপোনাৰ হাতত এনে কি অস্ত্ৰ আছে যি অস্ত্ৰৰে আপুনি বাগিচা দুখন ৰাখিব পাৰিব দাদা অস্ত্ৰ মোৰ বাগানৰ মোৰ ৰাইজ আছে যি ৰাইজ মোৰ লগত আছে তাহাঁতকো ইনষ্টিগেট কৰা হ'ল সব জায়গাত ভাল বেয়া মানুহ থাকে তাত তাহাঁতক কিবা প্ৰবলনৰে অলপ অন্যায় কৰা হ'ল তাৰপিছত মোক চৰণজিৎ সিং গান্ধী আৰু এটা কথা কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে মই অসমত থকাটো নিবিচাৰে আৰু তেওঁ মুখ্যমন্ত্ৰী সাহেবক লৈ বহুত কথা ক'লে তাৰপিছত যোৱা বছৰ 19/7/2024 তাৰিখে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দেখা কৰিলোঁ এপইণ্টমেণ্ট বিচাৰিছিলোঁ ছাৰে মোক টাইম দিলে মই ছাৰক সকলো কথা ক'লোঁ তেওঁ ক'লে আৰে মইতো এইবোৰ কথা একোৱেই নাজানো আৰু মোৰ নাম কেনেকৈ কোনে ব্যৱহাৰ কৰিব পাৰে
তোমাৰ বাগানৰ লগত কি হৈছে মোলো ছাৰ মই এনেকৈ প্ৰভিডেণ্ট ফাণ্ডটো মোৰ কণ্টিনিউ চলি আছিল ছাৰ কিন্তু এনেকৈ মোৰ এনেকৈ ফটকৈ কেঞ্চেল কৰিলে বোলে তুমি কিবা প্ৰেয়াৰ আনিছা নেকি মোলো ছাৰ আনিছোঁ কিন্তু সেইদিনাখনলৈকে চৰণজিৎ সিং গান্ধীয়ে মোক এনেকৈ বুজাইছিলে যে মোৰ বাগানখন মুখ্যমন্ত্ৰীয়ে ল'ব খুজি আছে কিন্তু সেইটো এটা ধোৱা মিছা কথা লগালগি মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ বাগানখন ৰিলিজ কৰিবৰ কাৰণে অৰ্ডাৰ দিলে এইটো চাওক মুখ্যমন্ত্ৰীয়ে লিখা কাগজ আৰু এই কাগজে এই বস্তুৰ জনায় যে মুখ্যমন্ত্ৰী দেখিছে সম্পূৰ্ণ দেখিছে অসমৰ ৰাইজে মুখ্যমন্ত্ৰীয়ে মোৰ বাগানখন ৰিলিজ কৰিবৰ কাৰণে অৰ্ডাৰ দিলে আৰু মই মুখ্যমন্ত্ৰীক ক'লোঁ যে ছাৰ যিখিনি লেবাৰৰ পে'মেণ্ট বাকী আছে মই সেইটো দিব ৰেডি আছোঁ যিটো মোৰ ইনষ্টলমেণ্ট লেপছ হৈ আছে সেইটো খালি আপুনি মোক 12টা কৰি দিলে হ'ল বোলে হ'ব মই 24টালৈকে দিব পাৰোঁ তোমাক 12টা কৰি দিম এইমতে মোক PFক এই কাগজখন দিলে আৰু মই ক'লোঁ ছাৰ সঞ্জয় কিষাণ ছাৰক কৈ দিয়ক বোলে নাই সিহঁতে সঞ্জয়ক নকওঁ মই ডাইৰেক্ট ছেক্ৰেটেৰীলৈ লিখি দিছোঁ তোমাৰ বাগানৰ কাম হৈ যাব মই গৈ ছেক্ৰেটেৰীক দিলোঁ ছেক্ৰেটেৰী চাহাবে মোক ক'লে হ'ব আপুনি চিন্তা কৰিব নালাগে অসমৰ CMে লিখি দিছে আমি এইটো দুদিনত আমি ব্যৱস্থা কৰিম সেই দুদিন আজিলৈকে ঘূৰি নাহিলে এইটোৱে ৰহস্য যিটো কাৰণে গ্ৰাফিক্সত দেখিব যিটো কাৰণে সঞ্জয় কিষাণে ৰাজেশ বাজাজৰ পৰা 2 কোটি টকা দাবী কৰিছিল বুলি ৰাজেশ বাজাজে টেলিভিছন ষ্টুডিঅ'ত দাবী কৰিছে ৰাজেশ বাজাজে 17/7/2024 মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু বাগিচাৰ PFৰ কিস্তি 12টালৈ বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ কৰিছিল যিটো মুখ্যমন্ত্ৰীয়ে লিখি দিলে কিন্তু সেইটো কাৰ্যকৰী নহল সেই কামটো কৰিবৰ কাৰণে সঞ্জয় কিষাণে ধন বিচাৰিছিল বুলি ৰাজেশ বাজাজে দাবী কৰে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে ছেক্ৰেটাৰী এজনলৈ লিখি দিয়া নিৰ্দেশটো কোনোদিন কাৰ্যকৰী নহ'ব এই কথাটো অসমত বিশ্বাস কৰিব পাৰিনে এই কথাটোৰ নেপথ্যত কি ৰহস্য আছে আৰু দুটা ভিডিঅ' আপোনালোকে চাওক যি দুটা ভিডিঅ'ত আপোনালোকে গম পাব যে এই গেম প্লেনটো বহুত দীঘলীয়া আহক প্ৰথমটো ভিডিঅ' ৰাজেশ বাজাজ প্ৰধানমন্ত্ৰীলৈ দিয়া এখন চিঠি হয় য'ত আপুনি লিখিছে যে হয় মোক কামটো দিয়ক নহয় মোৰ টকাটো ঘূৰাই দিয়ক নহয় সেইটো দাদা তেনেকৈ বহুত ধৰণৰ কথা থাকে তাত ধৰক এই কামটো কি আছিল আৰু টকাটো কি আছিল দাদা মই ক'লোঁ নহয় একেদিনে সব কথা কোৱা নাযায় আপোনাৰ অজস্ৰ সময় আছে আপুনি মোক কওক কোনটো কাম আপোনাক নিদিয়াকে চৰকাৰে ৰাখিলে যাৰ বিনিময়ত কোনোবাই আপোনাৰ পৰা টকা লৈছিলে যিটো আপুনি সন্মানীয় প্ৰধানমন্ত্ৰীক কৈছে যে হয় মোক কাম দিয়ক নহয় মোক টকাটো ঘূৰাই দিয়ক এই টকাটো কি আৰু কামটো কি দাদা সব কথা আজি আপুনি মোক নুসুধিব এই কথাটো এতিয়া প্ৰধানমন্ত্ৰী সন্দেহৰ আৱৰ্তত থাকি যাব আৰু আপুনি সদায় প্ৰবঞ্চক আৰু কেলেংকাৰী নহয় দাদা মই নাথাকো থাকি যাব দাদা মোক যদিহে আপুনি এই কথাখিনি নকয় কম দাদা আপুনি সিলেক্ট মানুহক নিৰ্দিষ্ট মানুহক টাৰ্গেট কৰি বিশ্বজিৎ ফুকন আৰু সঞ্জয় কিষাণ তেওঁলোকক টাৰ্গেট কৰি পেলাই আপুনি টেলিভিছন শ্ব'ত উপস্থিত হ'ব আৰু আন যিবিলাকে কৰি আছে তেওঁলোকক আপুনি সুৰক্ষা দিব আপোনাক মানুহে সন্দেহৰ দৃষ্টিৰ আৱৰ্তত ৰাখিব আপুনি সিলেক্ট টাৰ্গেট কিয় কৰিছে দাদা মোকতো অলৰেডি সিলেক্ট টাৰ্গেট মানে মোকতো আজি 2 বছৰৰ পৰা কৰি আছে হেঁতি মোক 2014 চনৰ পৰা কৰি আছে মোকতো শাৰদা খলনায়ক বুলি কয় হয়তো শাৰদাৰ খলনায়ক আপুনি নহয় আন কোন মই আজি আপোনাক সকলো বস্তু দেখাম নহয় দাদা শাৰদাৰ খলনায়ক হিচাপে ৰাজেশ মই পিছলৈ আহিম কিন্তু মোক আপুনি এইটো কথা কওক যে প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিখনত আপুনি কি কৈছিলে যে মোক হয় কামটো দিয়ক নহয় মোক টকাটো ঘূৰাই দিয়ক অৰ্থাৎ আপুনি কিবা কামৰ কাৰণে টকা দিছিল আপুনি কামটো নাপালে আপুনি এতিয়া টকাখিনি ঘূৰাই বিচাৰিছে প্ৰধানমন্ত্ৰীৰ লগত স্যাৰ তেনেকৈ বহুত ধৰণৰ কথা হৈছে মানে অফিচিয়েলি লেটাৰৰ যোগেদি গতিকে আজি হেতু নকওঁ হেতু সময় আহিব যেতিয়া হেতু ফেজ আহিব আৰু মই এতিয়া এটা কথা ভালকে জানো আপুনি এটা ষ্ট্ৰেটেজি কৰি লৈছে যে পৰ্যায়ক্ৰমে আপুনি সিলেক্ট মানুহক আক্ৰমণ কৰি কৰি গৈ থাকিব যাতে আপোনাৰ প্ৰবঞ্চনাৰ পথটো প্ৰশস্ত হয় এইটো হ'ল ৰাজেশ বাজাজ আৰু তেওঁৰ নেপথ্যত থকা ব্যক্তিসকলৰ গেম প্লেন তেওঁলোকে পৰ্যায়ক্ৰমে সিলেক্ট মানুহক লাহে লাহে লক্ষ্য কৰি গৈ থাকিব আৰু বহু ৰাজনৈতিক ব্যক্তি ইয়াৰ ভিক্টিম হ'ব বলি হ'ব 26ৰ নিৰ্বাচনৰ পূৰ্বেই ইয়াৰ আচল চেহেৰা দেখা যাব দ্বিতীয়টো ভিডিঅ' 2 সুটকেছ ডকুমেণ্ট আনিছে আৰু প্ৰমাণ আছে সঁচা মিছা মই নাজানো কিন্তু
আপুনি যে সময়ে সময়ে পৰ্যায়ক্ৰমে যিয়ে আপোনাৰ বাটত এটা বাধাৰ সৃষ্টি কৰিব তাৰ বিৰুদ্ধে আপুনি সেই কাগজবোৰ ব্যৱহাৰ কৰিব আৰু প্ৰধানমন্ত্ৰীলৈ দিনে নিশাই চিঠি লিখিব এই কথাটো আজি স্পষ্ট হৈ গৈছে দাদা মই ইয়াৰ বাহিৰে কাক টাৰ্গেট কৰিলোঁ আপুনি নাম কওক এটা মই সুধিছোঁ যে হয় কামটো দিয়ক নহয় টকাটো ঘূৰাই দিয়ক এই কামটো কি আছিল আৰু টকাখিনি কিমান নাই দাদা সেইটো তেনেকৈ কোনো ধৰণৰ টকা নহয় সেইটো আছে অন ৰেকৰ্ড প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিত আপুনি এজন ডাঙৰ মানুহৰ ৰেফাৰেন্সত আপুনি কথাটো কৈছে মই এটা উলিয়াব খোজা নাই I do have the copy of that report. নাই দাদা আপুনি পাব এইটো আপুনি ডেফিনেটলি পাব আপোনাৰ ইমান ডাঙৰ এখন বিশাল এখন আপোনাৰ সমুদ্ৰ আছে এজন ডাঙৰ মানুহৰ নাম লৈছে ৰাজেশ বাজাজে যাৰ বিৰুদ্ধে টকা লোৱাৰ অভিযোগ আনিছে ৰাজেশ বাজাজে আৰু নিৰ্বাচনৰ পূৰ্বে সেই ডাঙৰ মানুহজন যদি পুনৰ আক্ৰমণৰ সন্মুখীন হয় তেনেহলে বুজা যাব যে ৰাজেশ বাজাজৰ নেপথ্যত থকা শক্তিবোৰ কোন আৰু এই ৰাজেশ বাজাজৰ নেপথ্যত থকা শক্তিবিলাকৰ গেম প্লেনটো কেনেকুৱা ধৰণৰ হ'ব হেয়া ডিসেম্বৰ জানুৱাৰী মাহৰ পৰা আমাৰ সন্মুখত স্পষ্ট হৈ পৰিব হাৰাংখৰ পৰা ইমানতে বিদায় মাগিছো নমস্কাৰ